নমস্কাৰ প্ৰাইভেট আসাম কেৰিয়াৰৰ নতুন এটা ভিডিঅ'ত স্বাগতম জনালো প্ৰথমবাৰ যদি চেনেলটোলৈ ভিজিট কৰিছে তেতিয়াহলে সাবস্ক্ৰাইব কৰি ল'ব ৰেগুলাৰ জবৰ আপডেট ইয়াৰ পৰাই পাই থাকিব আৰু আজি নতুন যিমান ভ্যাকেন্সি আহিছে মই গুটেখিনি ডিটেইলছটো দেখুৱাই আছো চাই যাব আজি প্ৰথম ভ্যাকেন্সি আহিছে আপোনালোকৰ ইকম এক্সপ্ৰেছৰ পৰা পোষ্ট আহিছে সুপাৰভাইজাৰ স্কিল হ'ব লাগিব আপোনালোকৰ এক্সেলেন্ট কমিউনিকেশ্যন স্কিল লগতে পজিটিভ এটিটিউড আৰু এক্সপাৰ্ট হ'ব লাগে এক্সেলত মানে এক্সেল জানিব লাগিব এক্সেলৰ ফৰ্মুলা বিলাক জানিব লাগিব qualification graduation কৰা হলে হ'ব salary negotiable হ'ব লোকেশন হ'ব আপোনালোকৰ খাৰুপেটিয়া আসাম সো কোনোবা ইন্টাৰেস্টেড হলে এই মেইলটোত বায়োডাটা পঠিয়াই দিব আৰু লাষ্ট ডেট হ'ব আপোনালোকৰ 21 জুন এইখিনিতে মই এটা কথা ক'ব বিচাৰিছো সকলোকে যি সকলে নতুনকৈ সাবস্ক্ৰাইব কৰিছে চেনেলটো আৰু নতুনকৈ ভিডিও চাই তেওঁলোকক কৈছো যে আপোনালোকে নিজৰ বায়োডাটাখন ভালকে ফৰমেটত বনাই ল'ব ভাল ফৰমেটত আপডেটেড ফৰমেটত বনাই ল'ব আৰু লগতে যিখন বায়োডাটাত ফটো ইউজ কৰে আপোনালোকৰ সেইখন হোৱাইট কালাৰ বেকগ্ৰাউণ্ড হ'ব লাগিব আৰু আপোনালোকৰ ফটোখনত আপোনাক মানুহটোক ভালকে চিনি পোৱা হ'ব লাগিব আৰু ভাল দেখিব ভাল হ'ব লাগিব ফটোখন যদি ব্লাৰ ফটো ইউজ কৰে বা বেয়া ফটো ইউজ কৰে তেতিয়াহলে কোম্পানী এইচআৰে আপোনালোকৰ বায়োডাটা শৰ্ট লিষ্ট নকৰিব গতিকে নিজৰ ফটোখন ভালকে লগাব আৰু তাৰ লগতে যেটো ফৰমেটৰ কথা কলো কোনটো ফৰমেটত বায়োডাটা বনালে বেছি ভাল হয় যদি নাজানে তেতিয়াহলে ভিডিওটোৰ আই বাটনত এটা ভিডিওৰ লিংক আহি থাকিব তাতে আপোনালোকে ক্লিক কৰিব ক্লিক কৰি কিনে আপোনালোকে যেটো মানে ফৰমেট বিচাৰিছে সেই ফৰমেটৰ গুটে ডিটেইলছটো তাতে দিয়া আছে ভিডিওটো চাই ল'ব পাৰিব আৰু সেইমতে বনাই ল'ব আৰু কোনোবাই যদি বনাব নোৱাৰে কাৰোবাৰ ঘৰত যদি ল্যাপটপ নাই তেতিয়াহলে মেছেজ এটা কৰি দিব হোৱাটছআপত মই বনাই দি দিম ফৰমেটটোত বনাই দি দিম বায়োডাটাখন সো ভ্যাকেন্সি সমূহৰ মাজলৈ আকৌ আহিছো আপোনালোকৰ সেকেন্ড ভ্যাকেন্সি আহিছে আজি আপোনালোকৰ কালাৰ কোটেড রুফিং শীটস ম্যানুফ্যাকচাৰিং ইউনিটৰ পৰা লোকেশন গুৱাহাটী আৰু তেজপুৰ পোষ্ট আহিছে সেলস অফিসাৰ দুটা পোষ্ট আছে এইটো পোষ্টৰ কাৰণে 2 to 3 ইয়াৰ্স এক্সপেৰিয়েন্স লাগিব বিল্ডিং মেটেৰিয়েল ইন্ডাষ্ট্ৰিত কাম কৰা ইয়াত দিয়া আছে কি ইন্ডাষ্ট্ৰিত এক্সপেৰিয়েন্স থাকিব লাগিব ইয়াত দিয়া আছে কোৱালিফিকেশন গ্ৰেজুৱেচন কৰা হলে হ'ব নহলে এইচএসএলসি কৰা হলে হ'ব এইচএসএলসি নহয় এইচএস কৰা হ'ব লাগিব আৰু আপোনালোকৰ শুড বি ডমিসাইল অফ আসাম হ'ব লাগিব লোকেল ক্যান্ডিডেট যদি হয় প্ৰিফাৰেন্স দিব তাৰ লগতে 2 হুইলাৰ হ'ব লাগিব নিজৰ আৰু ড্ৰাইভিং লাইসেন্স থকা হ'ব লাগিব স্যালাৰি চাইলক 12000 পৰা 15000 ৰ লগতে ইনসেন্টিভ আৰু ডিএটিএ দিয়া হ'ব আৰু আদাৰ কিছুমান আপোনালোকে বেনিফিটছও পাব ফ্ৰেছাৰ্স যি সকল আছে তেওঁলোকে এপ্লাই কৰিব পাৰিব ইয়াতে দিয়া আছে কোম্পানীয়ে নিজে মেনশন কৰি দিছে ফ্ৰেছ গ্ৰেজুৱেটছ মে অলসো এপ্লাই বুলি সো আপোনালোকে এপ্লাই কৰিব খালি বায়োডাটাখন ভালকে বনাই ল'ব আৰু এটো মেইল দি আছে এই মেইলটোত বায়োডাটা পঠিয়াই এপ্লাই কৰিব লাষ্ট ডেট হ'ব 21 জুন পিছৰ পোষ্টটো আপোনালোকৰ গেছ ডিস্ট্ৰিবিউশন কোম্পানী লিমিটেডৰ পৰা আহিছে পোষ্ট আহিছে মাৰ্কেটিং প্ৰফেশনাল ইয়াতো টু ডেভেলপ ইটস সিজিডি মাৰ্কেট ইন দা নৰ্থ বেংক অফ আসাম এণ্ড ত্ৰিপুৰা অন কন্ট্ৰাকচুৱেল বেচিছ এটো কন্ট্ৰাকচুৱেল পোষ্ট হয় সো এইটো পোষ্টত যদি কোনোবা এপ্লাই কৰিব বিচাৰিছে ইয়াৰে এপ্লাই লিংকটো মই এপ্লাই লিংকটোৰ কাৰণে আপোনালোকৰ এখন গুগল ফৰ্ম ফিল আপ কৰিব লাগিব সেই ফিল আপ ফৰ্মখনৰ লিংকটো মই ভিডিওটোৰ ডেসক্ৰিপচনত দি দিম তাতে যাব যাই কিনে ফৰ্মখন ফিল আপ কৰিব ফিল আপ কৰিলে আপোনালোকৰ এপ্লাই কৰা হৈ যাব আৰু এইটো এপ্লাই কৰা লাষ্ট ডেট আপোনালোকৰ 22 তাৰিখলৈকে হ'ব জুনৰ 22 তাৰিখ আপোনালোকৰ কোৱালিফিকেশন গ্ৰেজুৱেচন কৰা হলে এপ্লাই কৰিব পাৰে আৰু যদি যাৰ এক্সপেৰিয়েন্স আছে তেওঁলোকে এটো পাৰিবই এক্সপেৰিয়েন্স নথকা সকলেও এপ্লাই কৰি চাব যদি শৰ্ট লিষ্ট কৰে ইন্টাৰভিউ কাৰণে মাতিব পিছৰ পোষ্টটো আপোনালোকৰ কাৰ ডিলাৰশিপ বেহৰবাৰী গুৱাহাটীৰ পৰা আহিছে পোষ্ট টেলিকলাৰ হয় ফিমেলৰ কাৰণে কোৱালিফিকেশন গ্ৰেজুৱেচন কৰা হ'ব লাগিব কোনোবা ইন্টাৰেস্টেড হলে এই মেইলটোত মেইল নহয় এই নাম্বাৰটোত আপোনালোকে হোৱাটছআপত বায়োডাটাখন পঠিয়াই দিব লাষ্ট ডেট 21 জুন হ'ব পিছৰ পোষ্টটো আপোনালোকৰ ফ্লিপকাৰ্টৰ পৰা আহিছে ওয়াৰ্ক লোকেশন দিয়া আছে বৰপেটা নগাঁও কাছাৰ ইটানগৰ বিশালগড় ত্ৰিপুৰা সো এইকিটা লোকেশনৰ পৰা যদি কোনোবাই ভিডিওটো চাই আছে আৰু এপ্লাই কৰিব বিচাৰিছে এপ্লাই কৰি ল'ব ডেজিগনেশনটো চাই লওক মানে আপোনালোকৰ পোষ্ট কি হ'ব এটো সিএক্স বডি বুলি দিয়া আছে মানে কাস্টমাৰ এক্সপেৰিয়েন্স এক্সিকিউটিভৰ পোষ্ট হয় এটো কোৱালিফিকেশন বি কৰা হ'ব লাগিব বা বিটেক কৰা হ'ব লাগিব বা আপোনালোকৰ টেকনিক্যাল কোৱালিফিকেশন নাথাকিলেও হ'ব যেনে ধৰক এটা মাস্টাৰ্স ডিগ্ৰী কৰা হলে হ'ব মানে এমএ এমএসসি বা এমকম যদি কৰা আছে এমবিএও যদি কৰা আছে পাৰিব এপ্লাই কৰিব এইটো মেইলত বায়োডাটা পঠিয়াই দিব আৰু আপোনালোকে মেইল কৰতে সাবজেক্ট লাইনটো লিখি দিব সিএক্স বডি বুলি লিখিব আৰু লগতে ইয়াতে আপোনালোকৰ কোনটো লোকেশনৰ কাৰণে কৈছে লোকেশনটো তাত দি দিব আৰু এইটো আপোনালোকৰ লাষ্ট ডেট 21 জুন হ'ব পিছৰ পোষ্টটো আপোনালোকৰ কোচিং ইনষ্টিটিউট জয়নগৰ 6 মাইলৰ পৰা আহিছে পোষ্ট টিচাৰৰ পোষ্ট হয় সাবজেক্ট ইংলিশ সাবজেক্টৰ কাৰণে হয় ক্লাস 8 ৰ পৰা ক্লাস 12 লৈকে ক্লাস কৰাব লাগিব আপোনালোকে ইয়াতে হোৱাটছআপ নম্বৰ দিয়া আছে এই নম্বৰবিলাকত আপোনালোকে কন্টাক্ট কৰি ল'ব পিছৰ পোষ্টটো আপোনালোকৰ স্কুল এখনৰ পৰা আহিছে বৰমা ইয়াতে আপোনালোকৰ পোষ্ট হ'ব ফিজিক্যাল এডুকেশ্যন ইনষ্ট্ৰাক্টৰ
পোষ্ট এটা আছে ইয়াতে আপোনালোকৰ স্যালাৰি বেসড অন এক্সপেৰিয়েন্স এন্ড স্কিলৰ ওপৰত হ'ব কোনো ধৰণৰ এজ লিমিট নাই আৰু কোৱালিফিকেশন ব্যাচেলৰ ডিগ্ৰী কৰা হ'ব লাগিব ফিজিক্যাল এডুকেশনত বা মাস্টাৰ ডিগ্ৰী কৰা হ'ব লাগিব ডিজায়াৰেবল কোৱালিফিকেশন কিছুমান আছে এইখিনি যদি আছে ভাল কথা আৰু যদি নাই তেতিয়া হলেও এপ্লাই কৰিব পাৰিব সেইবোৰ ডিজায়াৰেবল খিনি আপোনালোকে পঢ়ি যাব কোনোবাই যদি এপ্লাই কৰে এটু দিয়া আছে মেইলটো ইয়াতে হাইলাইট কৰা আছে এই মেইলটোত আপোনালোকে বায়োডাটা পঠিয়াই দিব আৰু এটু লাষ্ট ডেট হ'ব আপোনালোকৰ 21 জুন পিছৰ যেটো পোষ্ট হেতু ঋষভ আইৰন ষ্টিল প্ৰাইভেট লিমিটেডৰ পৰা আহিছে পোষ্ট আহিছে ওয়্যাৰহাউস সুপাৰভাইজাৰ লোকেশন হ'ব বাইহাটা গুৱাহাটী কোৱালিফিকেশন মিনিমাম হাই সেকেন্ডাৰী পাস কৰা হলে হ'ব আৰু গ্ৰেজুৱেচন থকা হলেও এপ্লাই কৰিব পাৰে experience in warehouse or logistics required accommodation will be provided fooding will be own arrangement আপোনালোকৰ থকাটো তেওঁলোকে দিব কোম্পানীৰ পৰা দিব খোৱাটো আপোনালোকে নিজে মেনেজ কৰিব লাগিব বনাব লাগিব salary as per company norms ৰ ওপৰত হ'ব আৰু কোনোবা ইন্টাৰেষ্টেড হলে এই মেইলটোত আপোনালোকে বায়োডাটা পঠিয়াই দিব লাষ্ট ডেট আপোনালোকৰ 21 জুন হ'ব সো আজি গুটেখিনি ভ্যাকেন্সিৰ ডিটেইলছ মই আপোনালোকক দিলো যদি ভিডিওটো ভাল পায় লাইক এটা কৰি দিব আৰু ৰেগুলাৰ ভিডিওৰ আপডেট সমূহ ইয়াৰ পৰা পাই থাকিব কাৰণে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব লগ পাম পুনৰ এটা নতুন ভিডিওত আজিলৈ আহো ধন্যবাদ